हेलो स्टूडेंट्स তোমালোকৰ কাৰণে আজি লৈ আহিছো পৃথিৱীৰ ভূগোল যিসকল 2025 চনত মেট্ৰিক দিবা ইয়াৰ পৰা 100% কমন ওলাইছো যিসকলে এতিয়াও মানে কমন বিলাক ভালকে নাজানা বা পঢ়া নাই সেইসকলে তোমালোকে চাই লোৱা মই একেবাৰে কমকে দিছো 100% কমন এটা তোমালোকে আহা ইয়াতে চাবা এটো 3.5 ৰ পৰা যে বিশ্বৰ দেশসমূহ ইয়াতে বিভিন্ন দেশ আছে ইয়াতে এইবিলাক কমন হয় মই দিছো পৃথিৱীত সৰ্বমুঠ 157 খন দেশ আছে পৃথিৱীত কেইখন দেশ আছে 197 খন দেশ আছে এটো তোমালোকক 1 মাৰ্কৰ কাৰণে 100% হয় বিশ্বৰ মুঠ কেইখন দেশ আছে এটো আহিব আৰু ইয়াৰ ভিতৰত মাটিকালি হিচাপে বৃহত্তম দেশখন হল ৰাছিয়া আৰু ক্ষুদ্ৰতম দেশখন হল কি ভ্যাটিকান সিটি মানে বৃহত্তম দেশ কি এটো আহিব আৰু ক্ষুদ্ৰতম দেশ মানে তাৰ পিছত জনসংখ্যা হিচাপে আটাইতকৈ জনবহুল দেশ হল চীন এটা মানে কি জনসংখ্যা মানে মানুহ বেছি থকা এটো তোমালোকে চাই যাবা যে মানুহ বেছি থকা ডাঙৰ দেশখন হৈছে চীন আৰু সৰু দেশখন হৈছে কি ভ্যাটিকান সিটি এটো মানে জনসংখ্যা হিচাপত আৰু এটো মানে কি ঠাইখন মানে মাটিকালিৰ হিচাপত দেশখন ডাঙৰ আৰু এখন সৰু ইয়াৰ পৰা 1 নম্বৰ বা 2 নম্বৰৰ কোৱেশ্চন তোমালোকক আহিব তাৰ পিছত চাবা ইয়াতে এই যে দেশৰ নাম মানে মহাদেশ আছে এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ ৰাজধানী এই ৰাজধানীবিলাক আহিব এটা তোমালোকে ইয়াতে 5টা দেশৰ নাম পঢ়িবা যিকোনো এটা যেটা তোমালোকৰ ইজি হয় বাছি লবা মই দিছো বাংলাদেশটো বাছি লবা চীন বাংলাদেশৰ ৰাজধানী কি ঢাকা আৰু চীনৰ ৰাজধানী এটা কি বেইজিং ভাৰতবৰ্ষ নতুন দিল্লী এনেকৈ তোমালোকে চাই যাবা এনেকৈ 5টা দেশ আৰু ৰাজধানী পঢ়িবা আহিলে তোমালোকে 5 মাৰ্ক পাবা তাৰ পিছত ইউৰোপ মহাদেশ আছে ইয়াৰ পৰা তোমালোকে 5টা পঢ়িবা ইউৰোপ মহাদেশৰ 5টা দেশৰ নাম আৰু ৰাজধানী এটো চাই যাবা আফ্ৰিকা এই তিনিটা তোমালোকে চাই যাবা আৰু বাকিবিলাক দিয়া নাই যদি পঢ়িছা হৈছে কিন্তু মই কমন দিছো কমকে তাৰ পিছত পৃথিৱীৰ মুঠ মাটিকালি কিমান পৃথিৱীৰ মুঠ মাটিকালি কিমান এটো আহিব তোমালোকৰ যে 510 নিযুত বৰ্গ কিলোমিটাৰ এটো 1 মাৰ্কৰ কমন হয় এটো তোমালোকে চাই যাবা তাৰ পিছত নিচত আছে তোমালোকৰ অনুশীলনীত চাবা ইয়াৰ পৰা আহিবই 3 নম্বৰটো চাবা এটো 100% কমন হয় 3 নম্বৰ কোৱেশ্চনটো তাৰ পিছত 4 নম্বৰটো মই দি থৈছো 100% কমন মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা আৰু 5 নম্বৰ কোৱেশ্চনটো চাবা যে পৃথিৱীৰ স্থল ভাগৰ উপৰি ভাগত থকা অবয়সমূহৰ বিষয়ে চমুকৈ লিখা ইয়াতে 3টা দিলো 3 4 5 তাৰ পিছত হাতৰ পৰা এটা চাবা ক নম্বৰটো চাবা এটো ইমান কমন নহয় পাৰি এই 3টা চাবা এই 3টাৰ পৰা এটা তোমালোকৰ আহিবই ইয়াৰ পৰা চাবা তোমালোকে 8 নম্বৰ তলৰ প্ৰশ্নবোৰ সমু উত্তৰ দিয়া ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন হ'ব মই দিছো এই গ নম্বৰটো দিছো মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশখনৰ নাম লিখা এটো কি কৈছে যে মহাদেশ মানে আমাৰ ভাৰতবৰ্ষ এটো মহাদেশ নহয় এটো এখন দেশ হে এছিয়া আফ্ৰিকা এইবিলাক মহাদেশ খ নম্বৰটো চাবা 1 মাৰ্কৰ কাৰণে 9 নম্বৰটো চাবা আৰু এই প্ৰথমছ এইকেইটা চাবা এইকেইটা 1 মাৰ্কৰ কমন হয় তাৰ পিছত 11 নম্বৰত আছে তোমালোকৰ শুদ্ধ উত্তৰটো বাছি উলিয়াবা এতে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন আটলান্টিক মহাসাগৰ এইবিলাক চাই যাবা 1 মাৰ্কৰ কাৰণে 100% কমন হয় আজিৰ ভিডিও ইমানেই আছিল